সময়বোৰ তেনেকৈ পাৰ হৈছে। চন আছিল 1992। হঠাৎ এক কণ্ঠ শুনা পাইছিলোঁ আমি। এলবাম আছিল অনামিকা। দৌৰি দৌৰি গৈছিলোঁ এইজন নৱ প্ৰজন্মৰ শিল্পী। হয়, সেইজনেই আছিল আমাৰ অসমৰ হিয়াৰ আমঠু, যাৰ নাম এটা সময়ত বৈ গৈছিল সেইজনেই কল্দি ওৰফে, আপোনালোকে নিশ্চয় তেওঁৰ নাম জানে, তেওঁক অন্তৰত বহাই ৰাখিছিল, সেয়াই হৈছিল জুবিন গাৰ্গ। তাৰ পিছত আৰু তেওঁ কোনোদিনেই ৰোৱা নাই। গাই গৈছে ইটোৰ পিছত সিটো গান, উলিয়াই গৈছে ইটোৰ পিছত সিটো এলবাম। জীৱনৰ মায়াক লৈ তেওঁ লিখিছিল তেওঁ ৰচিছিল, গাইছিল। এই গানবোৰৰ মাজেদি তেওঁ জনতাৰ হৃদয় জয় কৰিছিল। অকল অসমৰ নহয়, গোটেই বিশ্বৰ জনতাৰ তেওঁ হৃদয় জিনিব পাৰিছিল। তেওঁ গাইছিল অসমৰ সংগীতৰ জগতখনতে তেওঁ শান্ত হৈ নাথাকি তেওঁ ঢাপলি মেলিছিল সুদূৰ মুম্বাইলৈ। সুৰ সম্ৰাজ্ঞী প্ৰয়াত লতা মংগেশকাৰেও কৈ গৈছিল এয়া আচৰিত কণ্ঠ বুলি। তেওঁ বিশ্বত প্ৰখ্যাত হৈছিল ইয়া আলি সংগীতেৰে। এইবোৰৰ মাজতে তেওঁৰ জীৱনলৈ আহিছিল সেই বিষাদৰ খবৰটো, তেওঁৰ মাতৃৰ বিয়োগৰ খবৰটো। মাতৃবিয়োগত তেওঁ লিখিছিল এগৰাকী মাতৃৰ বিয়োগ, এজন পুত্ৰৰ দুখ কেনেকৈ প্ৰকাশ কৰিব লাগে আমি যেন বুজিছিলোঁ জুবিন গাৰ্গৰ পৰা। মাতৃৰ মৃত শৰীৰ স্পৰ্শ কৰাৰ পাছত তেওঁ গাইছিল তাৰ পাছতো তেওঁৰ জীৱনলৈ দুখৰ ধুমুহা বৈ থাকি এদিন নিজৰ ভগ্নীক লৈ এক সংগীত অনুষ্ঠানলৈ গৈছিল আৰু যাত্ৰা পথত আকস্মিকভাৱে তেওঁ গাড়ীখন সলাই লৈছিল, কিন্তু এক মটৰ দুৰ্ঘটনাত হেৰুৱাইছিল নিজৰ প্ৰাণৰ ভগ্নী। ইমানবোৰ দুখৰ পিছতো তেওঁ কিন্তু কোনোদিনেই থমকি ৰোৱা নাছিল। তেওঁ গাই গৈছিল ইটোৰ পিছত সিটো গান। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা। বহাগ মানেই যেন জুবিন, জুবিনৰ মাত নহলে বহাগ নাহিছিল, সেয়েহে গাইছিল
সাগৰ ভাল পাইছিল তেওঁ। হয়, পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল, কিন্তু হৈছে পলিটিক্স নকৰিবা বন্ধু, দুবেলাত সাজ ভাত খুটি খুটি খাওঁ, পলিটিক্স নকৰিবা বন্ধু। হয়, তেওঁ সাগৰ ভাল পাইছিল। সাগৰ দেখিলে তেওঁ দৌৰি গৈছিল, সাগৰৰ কাষ চাপিছিল, সাগৰৰ লগত খেলিছিল, উমলিছিল। কিন্তু সেইদিনা তেওঁ সাগৰ দেখি ঢাপলি মেলিছিল সাগৰৰ মাজলৈ। কিন্তু হঠাৎ তেওঁৰ শৰীৰ অসুস্থ আছিল, শাৰীৰিকভাৱে তেওঁ দুৰ্বল আছিল। তাৰ পাছতো তেওঁৰ চাৰিওফালে থকা সংগোপাংগসকলে কিয় তেওঁক তেনেদৰে এৰি দিছিল সাগৰৰ মাজত? অসমৰ হিয়াৰ আপথু কিয় তেনেদৰে অকণো কাণ্ড জ্ঞান নোহোৱাকৈ এৰি দিছিল সাগৰৰ মাজত? সাগৰৰ পানীৰ মাজত তেওঁ অসহায় হৈ হাত মেলিছিল, কিন্তু সাংগোপাংগসকলে খালি মুখ মেলি হাঁহিছিল, ভিডিঅ' কৰিছিল। তেওঁ সাগৰৰ মাজত নিথৰ হৈছিল। হয়, অসমৰ হাজাৰ হাজাৰ জনতাক কটোৱাই তেওঁ যেন পানীৰ মাজত বিলীন হৈছিল। মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা নিগৰিবনে হয়। কবিতাৰ ছন্দ গানৰ আপুনি নথকাৰ অনুভৱ প্ৰতি মুহূৰ্তত অসমবাসীয়ে পাই থাকিব। নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলৈ। অসমবাসীয়ে দেখুৱালে হাজাৰ হাজাৰ জনতাৰ স্ৰোত বৈ থাকি সমগ্ৰ পৃথিৱীয়ে বুজি পালে, দেখা পালে অসমীয়াৰ আৱেগ, অসমীয়াৰ হিয়াৰ আমঠু। হয়, সেই দাদা আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল, কিন্তু অসমবাসীয়ে তেওঁক কেতিয়াও পাহৰিব নোৱাৰে। দাদাই কৈ যোৱাৰ দৰেই তেওঁৰ এটি গীত আমি সকলোৱে গাবই লাগিব। আহক সকলোৱে একেমুখে থিয় হৈ সেই গীতটো এবাৰ গাওঁ। দেখা পাৰো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ তুমি জানোৰ শুকান মনত নিয়নৰে চেঁচা টোপাল নামি অহা ৰ'দৰে মোৰ দেহত প্ৰতিকোৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ ধন্যবাদ। যদি অনুষ্ঠান পৰিৱেশনৰ কিবা বহুল ত্ৰুটি হৈছে নিজৰ ভাতৃ বন্ধু বুলি ক্ষমা মাৰ্জনা কৰিব। দৰ্শকো সীমিত,